ষ্টুডিঅ'ত নানা শইকীয়া মঙলদৈত গঠন হ'ল অগবৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতি উক্ত দৰং জিলা সমিতিৰ কাৰ্যালয়ত অংশগ্ৰহণ কৰে অগবৰ সভাপতি কমলেশ্বৰ বৰুৱা সহ কেইবাজনো বিষয়ববীয়া মঙলদৈত গঠন হ'ল অগবৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতি অগবৰ দৰং জিলা সমিতিৰ কাৰ্যালয়ত জিলা অগবৰ সভাপতি কমলেশ্বৰ বৰুৱা সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱা সহ কেইবাজনো বিষয়ববীয়া উক্ত সভাতে সঞ্জয় শৰ্মাক সভাপতি কুলদীপ ডেকাক সম্পাদনা হিচাপে লৈ 41 জনীয়া জিলা সমিতিখন গঠন কৰে পুনৰবাৰ জনাইছো মঙলদৈত গঠন হ'ল অগবৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতি অগবৰ দৰং জিলা সমিতিৰ কাৰ্যালয়ত জিলা অগবৰ সভাপতি কমলেশ্বৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱা সহ কেইবাজনো বিষয়ববীয়া উক্ত সভাতে সঞ্জয় শৰ্মাক সভাপতি কুলদীপ ডেকাক সম্পাদক হিচাপে লৈ 41 জনীয়া জিলা সমিতিখন গঠন কৰে আজিৰ দিনটো আমাৰ সকলোৰে কাৰণে এটা খুব সুখৰ দিন আনন্দৰ দিন নতুন এজন নতুন পুৰুষসকল আমাৰ সন্মুখত আহি সংযুক্ত হৈছিল 9 হাজাৰে অসমৰ আঞ্চলিকতাবাদক উদ্বৃত্ত কৰাৰ স্বাৰ্থত অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি এটা বছৰ পূৰ্বে অসমত প্ৰথমবাৰৰ কাৰণে ছাত্ৰ সংগঠনৰ জন্ম হৈছে আৰু এই ছাত্ৰ সংগঠনৰ আমাৰ ছাত্ৰ পৰিষদ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত আমি যোৱা 2019 চনৰ 21 নৱেম্বৰত আমাৰ জন্মলগ্নৰে পৰা আমাৰ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা সদস্যসকলে বহু কষ্ট কৰি আমাৰ সাংগঠনিক ভেটি তেওঁলোকে সকলো অঞ্চলতে সুদৃঢ় কৰাৰ প্ৰয়াস কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ অসম গণ পৰিষদৰ জ্যেষ্ঠসকলে আমাক সহায় সহযোগ কৰিছে আৰু সেই একেদৰে আজি দৰং জিলাত আমাৰ ছাত্ৰ পৰিষদ আজি গঠন হ'ব এখন শক্তিশালী সমিতি গঠন হ'ব বহু আজি অসম গণ পৰিষদৰ ভাতৃ সংগঠন ছাত্ৰ সংগঠন কি আছিল নামটো অসম ছাত্ৰ পৰিষদ অসম ছাত্ৰ পৰিষদৰ আজি দৰং জিলা সমিতি গঠন হ'ব হয় আপুনি কেন্দ্ৰীয় সমিতিৰ সভাপতি মই কেন্দ্ৰীয় সমিতিৰ সভাপতি কি নাম আছিলে মোৰ নাম ত্ৰিনয়ন বৰুৱা হয় কেনেকুৱা ইয়াতে বহুত ইয়াতে ঠিকে আছে যিমানখিনি সাংগঠনিক কাম কাজ কৰিবলৈ যিখিনি ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন হয় তাতকৈ আমি ভালে সংখ্যক বেছি ছাত্ৰ ছাত্ৰীয়ে দেখা পাইছোঁ আৰু আমাৰ দৰঙৰ যিসকল কেন্দ্ৰীয় সমিতিৰ আমাৰ বিষয়ববী আছে তেওঁলোকক আমি ধন্যবাদ দিছোঁ আৰু গোটেই অসমতে আচলতে ছাত্ৰ পৰিষদে আজিৰ সময়ত এক ভাল স্থিতিত উপনীত হৈছে ৰোম ৱাজ নট বিল্ড ইন এ ডে ৰোম বনিবলৈ সময় লাগিছিল একেদৰে আমিও সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ বাবে বহু কষ্ট কৰি আমাৰ সদস্যসকলে বহুত জেগাত বহুত শক্তিশালী ৰূপত আমাৰ সাংগঠনিক ভেটি আমাৰ প্ৰস্তুত হৈছে জিলা কেন্দ্ৰীয় সমিতি কেতিয়াবাই গঠন হৈছে জিলা সমিতি নাই বিভিন্ন সময়ত বিভিন্ন আপোনালোকে গম পাইছে কৰোণাৰ বাবে এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে কৰোণা কালততো আৰু আপুনি জিলা সমিতি কৰিব নোৱাৰে কিন্তু তাৰ পিছতো যে আমি ইমান বিপুল সঁহাৰি পায় তিনিচুকীয়াৰ দৰে অঞ্চলত য'ত এটা সময়ত মানে অসম গণ পৰিষদৰ ভেটি কেতিয়াবা হলুক ধলুক হৈ গৈছিল তাতো আজি অসম ছাত্ৰ পৰিষদৰ ভেটি সুদৃঢ় প্ৰত্যেকটো সমষ্টিত আমাৰ সমষ্টি সমিতি বহুত ষ্ট্ৰং আঞ্চলিকলৈকে আমাৰ সমিতি আছে গতিকে আমাৰ সাংগঠনিক ভেটি আমি সুদৃঢ় কৰি আছোঁ আমি অলপ পাব্লিচিটি কম কৰিছোঁ আমি অলপ প্ৰেছক সকলো বস্তু আমি দিয়া নাই কিন্তু আমি আমাৰ সাংগঠনিক ভেটি আমি ভালেখিনি আমি সুদৃঢ় কৰিবলৈ সক্ষম হৈছোঁ ইতিমধ্যে নিশ্চিত ৰূপত আমাৰ চৰকাৰ চলি আছে আৰু অসম গণ পৰিষদ দলৰ অবিহনে চৰকাৰ কেতিয়াও নহয় অসম গণ পৰিষদ দলে চৰকাৰ আচলতে মূল শক্তি বুলি মই ভাবোঁ সম্প্ৰতি অসমত আন আন বিষয়সমূহক লৈ ব্যাপক চৰ্চা চলি আছে আমি মিউজিয়ামক লৈ ধৰক আৰু আন আন বিজ্ঞান সম্প্ৰদায়িক মানে মন্তব্য লৈ ব্যাপক চৰ্চা চলি আছে কি ক'ব অসম গণ পৰিষদ দল হ'ল ধৰ্ম নিৰপেক্ষ দল এই প্ৰত্যেকটো ধৰ্মৰে প্ৰত্যেকটো
ভাষা ভাষীৰ প্ৰত্যেকটো জনগোষ্ঠী জাতিৰ মানুহক সন্মান কৰি চলা দল আৰু অসমৰ ৰাইজৰ তেজেৰে গঢ়া দল ঘামেৰে গঢ়া দল গতিকে সেইটো দল মই ভাবোঁ যে আমি আচলতে এই কিছুমান এনেকুৱা ধৰণৰ কথা বতৰাত আমি সংশ্লিষ্ট নহয় আৰু মিয়া মিজিয়ানৰ অভিয়াছলি এজন অসমীয়া হিচাপে আমি থলুৱা মুছলমান শব্দটো আমি ভাল পাওঁ কিন্তু ধৰি লওক বহিৰাগত যিখিনি মানুহ আছে তেওঁলোকৰ অভিয়াছলি তেওঁলোকৰ অভিসন্ধি আমি কিয় মানি ল'ম এজন থলুৱা মুছলমানেও মানি নল'ব গতিকে সেইখিনি কথা মই ব্যক্তিগত কথা বাকী দলীয়ভাৱেও কৈছে আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত তেখেতে যি নতুন তেজৰ আমদানি কৰিব খুজিছে আমাৰ সন্মানীয় সভাপতিয়ে যেনেদৰে নতুন নতুন পুৰুষ আমাৰ সৃষ্টি কৰিব খুজিছে তো বহুত ডাঙৰ কথা যে মানে আছে নহয় তুমি নতুন পুৰুষ তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্ৰহৰী সেই নতুন পুৰুষ নতুন নাৰী কোন ছাত্ৰ পৰিষদৰ মাধ্যমেৰে অসম গণ পৰিষদে যিসকল আহিছে যি নতুন তেজ আহিছে সেইসকলে নতুন পুৰুষ নতুন নাৰী আৰু মই বিশ্বাসেৰে দৃঢ়তাৰে ক'ব পাৰোঁ যে অসম গণ পৰিষদে অসমৰ বুকুত আঞ্চলিকতাবাদৰ স্তম্ভ যেতিয়ালৈকে সূৰ্য পূবদূৰে হৈ থাকিব যেতিয়ালৈকে শংকৰদেৱৰ সংস্কৃতি থাকিব যেতিয়ালৈকে লাচিত বৰফুকনৰ তেজ অসমীয়া মানুহৰ গাত থাকিব যেতিয়ালৈকে জিকিৰ আৰু জাৰি থাকিব যেতিয়ালৈকে মঙলদৈ গোটেইকেইজোপা গছ সেউজীয়া হৈ থাকিব তেতিয়ালৈকে অসমত আজি আপোনালোকৰ এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই নয়না বিদায় লৈছোঁ চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ